চেপ্টাৰ জাতীয় আয় গণনাৰ পৰা এই প্ৰশ্নটো আমাৰ 2024ত আহি গৈছিল অংকটো এটা প্ৰশ্নৰ লগত লগ লগাই দিয়া আছিল প্ৰশ্নটোত সোধা হৈছিল জাতীয় আয় গণনা কৰাৰ আয় পদ্ধতিটো চমুকৈ আলোচনা কৰিবলৈ দিছিল আৰু লগতে এই অংকখিনি দিছিল য'ত আমাক গণনা এটা কৰি দেখুৱাবলৈ দিয়া আছিল ইয়াত গণনা কৰিবলৈ দিয়া হৈছিল বজাৰ দৰত মুঠ জাতীয় উৎপাদন গণনা কৰিব লাগিব এতিয়া বজাৰ দৰত মুঠ জাতীয় উৎপাদন ইয়াক আমি ইংলিছত বা সাংকেতিকভাৱে কি লিখিম গ্ৰছ নেশ্যনেল প্ৰডাক্ট এট মাৰ্কেট প্ৰাইস গ্ৰছ নেশ্যনেল প্ৰডাক্ট এট মাৰ্কেট প্ৰাইস উলিয়াবলৈ দিছে হেইটো দিয়া আছিল কি হেইটো চাবা স্বনিয়োজিত সকলৰ মিশ্ৰিত আয় ইয়াক মিক্সড ইনকাম ফ্ৰম সেলফ এমপ্লয়মেন্ট বুলি কয় আৰু আমাৰ সুবিধাৰ কাৰণে তাক আমি এমআই বুলি লিখি ৰাখিম তাৰ পিছৰটো দিয়া আছিল কৰ্মচাৰীক দিয়া ক্ষতিপূৰণ এইটো কম্পেনসেশন টু এমপ্লয়ী এইটোক ছুটিকৈ ই ডি বুলি লিখি ৰাখা হয় তাৰ পিছত আছিল বিদেশৰ পৰা পোৱা নিগুত আয় এইটোক নেট ফেক্টৰ ইনকাম ফ্ৰম এব্ৰড বুলি কয় ইংলিছত গতিকে তাক মই লিখি ৰাখিছো NFIA তাৰ পিছৰটো আছিল নিগুত পৰোক্ষ কৰ নিগুত মানে প্ৰকৃত নেট ইয়াক আমি ছুটিকৈ লিখি ৰাখিম নেট ফেক্টৰ নেট ইনডাইৰেক্ট ট্যাক্স NIT তাৰ পিছত আছিল স্থিৰ মূলধনৰ উপভোগ এইটো অবক্ষয় বুলিও কয় অসমীয়াত অবক্ষয় ইংৰাজীত ইয়াক ডেপ্ৰিচিয়েচন বুলি কয় গতিকে তাক আমি সাংকেতিকভাৱে ডি বুলি কম লাভ তাক প্ৰফিট বুলি কয় সাংকেতিকভাৱে পি বুলি লিখি ৰাখিম খাজনা ইংৰাজীত ৰেন্ট বুলি কয় তাক ছুটিকৈ আৰ বুলি লিখি লম আৰু সুদ অৰ্থাৎ ইংলিছত যাক ইন্টাৰেষ্ট বুলি কয় তাক আমি আই বুলি লিখি ৰাখিম আগতেও মই কৈছিলো যে কিছুমান সূত্ৰ আমি সাংকেতিকভাৱে মনত ৰাখিলে মনত কৰিবলৈ সুবিধা হয় এতিয়া আমাৰ ইয়াত সলিউশনত য'ত উলিয়াবলৈ দিছে জিএনপি এমপি তাক কেনেকৈ গণনা কৰিব পাৰি তাৰ সলিউশনত মই প্ৰথমতে এটা সূত্ৰ লিখিম সূত্ৰটো বেলেগ নহয় যে জিএনপি এমপি অৰ্থাৎ গ্ৰছ নেশ্যনেল প্ৰডাক্ট এট মাৰ্কেট প্ৰাইস বজাৰ দৰত মুঠ জাতীয় উৎপাদন পাবলৈ হলে আমাক লাগিব গ্ৰছ ডমেষ্টিক প্ৰডাক্ট এট মাৰ্কেট প্ৰাইস মুঠ ঘৰুৱা উৎপাদন বজাৰ দৰত প্লাস নেট ফেক্টৰ ইনকাম ফ্ৰম এব্ৰড বিদেশৰ পৰা পোৱা প্ৰকৃত উপাদানগত আয় এতিয়া আকৌ ডাঙৰ সমস্যা হল এইটোতো বাৰু আমাৰ প্ৰশ্নত দিয়া আছিল এইটো কিন্তু প্ৰশ্নত গ্ৰছ ডমেষ্টিক প্ৰডাক্ট এট মাৰ্কেট প্ৰাইস এইটোতো নাই দিয়া তেন্তে এইখিনি পুনৰ মই ব্ৰেকডাউন কৰিম এইটোৰ বাবেও এটা আকৌ ফৰ্মুলা আছে কেনেকৈ জিডিপি এমপি পাব পাৰি তাৰ বাবে আকৌ আমাক লাগিব এনডিপি এফসি নেট ডমেষ্টিক প্ৰডাক্ট এট ফেক্টৰ কষ্ট অৰ্থাৎ নিগুত ঘৰুৱা উৎপাদন ব্যয় ভিত্তিত ইয়াৰ লগত যোগ কৰিব লাগে ইয়াৰ তথ্যৰ মাজৰ পৰা দিয়া থকা পৰোক্ষ কৰ নেট ইনডাইৰেক্ট ট্যাক্স তাৰ লগত যোগ কৰিব লাগে স্থিৰ মূলধনৰ উপভোগ অৰ্থাৎ ডেপ্ৰিচিয়েচন যেটোক আমি ডি বুলি লিখো এই আটাইখিনিৰ মিনিং জিডিপি এমপি বুজাইছে ইয়াৰ লগত আকৌ প্লাস আনিম মই নেট ফেক্টৰ ইনকাম ফ্ৰম এব্ৰড এইখিনি মই ইয়াৰ ব্ৰেকডাউনত লিখিছো বুজিছা এইবাৰ পুনৰ সমস্যা হল এইটো অৰ্থাৎ পৰোক্ষ কৰ আমাক দিয়া আছে
ডেপ্ৰিচিয়েশ্যন বা স্থিৰ মূলধনৰ উপভোগ সেইটোও দিয়া আছে আকৌ এটা বস্তু নাই এইটো হল নেট ডমেষ্টিক প্ৰডাক্ট এট ফেক্টৰ কষ্ট পুনৰ ইয়াক আকৌ ব্ৰেকডাউন কৰিম এইটো ইয়াৰ বাবে নেট ডমেষ্টিক প্ৰডাক্ট এট ফেক্টৰ কষ্ট পাবলৈ আমি এই কেইটা যোগ কৰি লওঁ মিক্সড ইনকাম অৰ্থাৎ এমআই প্লাস কর্মচারীক দিয়া ক্ষতিপূরণ কম্পেনসেশন টু এমপ্লয় অর্থাৎ ইডি প্লাস প্রফিট বা লাভ প্লাস রেন্ট বা খাজনা প্লাস ফুড বা ইন্টারেস্ট এই আটাইখিনিয়ে কি বুজাব নেট ডমেষ্টিক প্ৰডাক্ট এট ফেক্টৰ কষ্ট এই আটাইখিনিয়ে এতিয়া ইয়াৰ লগত মই নেট ইনডাইৰেক্ট ট্যাক্স প্লাস ডেপ্ৰিচিয়েশ্যন কৰিলে এইটো বুজাব ইয়াতে মই সেকেন্ড ব্র্যাকেট ফিনিশ কৰিছো প্লাস নেট ফেক্টৰ ইনকাম ফ্ৰম এব্ৰড এতিয়া আটাইকেইটাৰে মান আমাৰ ওপৰত দিয়া আছে এক মূৰৰ পৰা চাই যোৱা মিক্সড ইনকাম 400 কোটি টকা মই 400 লিখিলো প্লাস কৰ্মচাৰীক দিয়া ক্ষতিপূৰণ আছিলে 500 প্লাস কৰি দিয়া প্রফিট বা লাভ আছিল 350 রেন্ট অর্থাৎ খাজনা আছিল 100 টকা 100 টকা মানে 100 কোটি টকা ইন্টারেস্ট অর্থাৎ সুদ এইটো আছিল 150 crores প্লাস নেট ইনডাইরেক্ট ট্যাক্স 100 কোটি টকা plus depreciation 120 এইবাৰ কৰিব লগা আছিল plus net factor income from abroad into এইটো আমাৰ ইতিমধ্যে কি দিয়া আছে নেগেটিভ দিয়া আছে ঋণাত্মক তেতিয়া হলে মই ইয়াতে পজিটিভ নিলিখি একেবাৰতে নেগেটিভ লিখিম কি কৰিম 22 মাইনাস কৰিম এটা লাইন মই আকৌ কৰি দেখুৱাব পাৰিলো হেতেন এটো এবাৰ প্লাস ব্র্যাকেটত আকৌ মাইনাস টু লিখি পিনি এতিয়াতো গম পাইছা প্লাস আৰু 20 ৰ মাইনাস মিলি হেতু কি হ'ব মাইনাস হ'ব এতিয়া এই আটাইখিনি আমি প্লাস কৰি লম এইখিনি ইয়াৰ মান আছে এইখিনি ইয়াৰ এনেকৈ হৈ আছে ঠিক আছে এতিয়া প্লাস কৰোচোন আটাইকিটা 22 ইয়াতে মাইনাস কৰি এটো 100 বুলি কম 200 250 700 800 1200 1700 এই দুটাৰ আনসার